প্ৰেক্ষাগৃহত মই সকলো বঁটা আৰু পেঞ্চন প্ৰাপক ব্যক্তিলৈ তেখেতসকলৰ অৱদানৰ কাৰণে আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰি তেখেতসকলক অভিনন্দন জনাইছোঁ। যিহেতু আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ইয়াক দক্ষতা আৰু সাধাৰণ যি শিক্ষা তাৰ মাজত এটা সমন্বয় অনাৰ কথা কোৱা হৈছে, অৰ্থাৎ ইণ্টিগ্ৰেটিং স্কিল উইথ জেনেৰেল এডুকেশ্যন। বহু মানুহে আমাৰ যিবিলাক কলা বিষয় তাত কেনেধৰণে কি স্কিল আহিব বুলি প্ৰশ্ন কৰে। আচলতে এনেকুৱা কোনো বিষয় নাই যিটো বিষয়ৰ লগত এটা দক্ষতাৰ অংশ জড়িত হৈ নাথাকে। যেনে আমি ভাষাৰ বিষয়তে অসমীয়া ভাষা, বেংগলী ভাষা, ইংৰাজী ভাষা, ইয়াৰ ক্ষেত্ৰত সৃষ্টিশীল লিখনি, ক্ৰিয়েটিভ ৰাইটিং ই এটা দক্ষতাৰ বিষয়, বা কবিতা লিখাটো এটা দক্ষতাৰ বিষয়, বা ডিজিটেল আমাৰ যি কণ্টেণ্ট ৰাইটিং বুলি কোৱা যায়, কণ্টেণ্ট ৰাইটিং সিও এটা দক্ষতাৰ বিষয়। চ' দক্ষতাৰ কোৰ্চ আমি বিশ্ববিদ্যালয়সমূহক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াত চাৰ্টিফিকেট কোৰ্চ হ'ব পাৰে, ডিপ্ল'মা হ'ব পাৰে, আনকি ডিগ্ৰীও হ'ব পাৰে ক্ৰিয়েটিভ ৰাইটিঙৰ ওপৰত, বা তেওঁলোকৰ যি মেজৰ মাইনৰ থাকে তাতে এটা স্কিল এনহেঞ্চমেণ্ট ক্ৰেডিট থকা এটা কোৰ্চ হয়, তাতো এই দক্ষতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব লাগে। আৰু যিহেতু সাহিত্য এটা সৃষ্টিশীল দক্ষতা, গতিকে এইটো এটা ক্ৰিয়েটিভ ৰাইটিঙৰ দক্ষতাৰ ওপৰত আমি সকলো বিশ্ববিদ্যালয়ক তেওঁলোকক প্ৰগ্ৰেম ডিজাইন কৰিবৰ কাৰণে মই আজি সাহিত্যৰ বঁটা প্ৰদান দিনত, হোমেন বৰগোহাঁইৰ জন্মদিনত মই আহ্বান জনাইছোঁ। সেইখিনি আমি অহা কালিলৈ প্ৰদান কৰিম 11 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আমাৰ এই বছৰ কিছু সলনি কৰা হ'ল যে এই বছৰ 80%তকৈ অধিক নম্বৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাইছে 11,000, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে স্কুটি প্ৰদান অনুষ্ঠানটো কাইলৈ শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে, আৰু কাইলৈৰ পৰা আমি সেইখিনি জিলাই জিলাই বিতৰণ কৰি যাম। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি যিটো তেওঁলোকক চাইকেল প্ৰদান কৰাৰ কাৰ্যসূচী লৈছোঁ, আৰু ইয়াৰো গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা 11 তাৰিখে ডিব্ৰুগড় নগৰত মাননীয় মুখ্যমন্ত্ৰীয়ে এই চাইকেল বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰিব। এটা সংশোধনী এটা আহিছে মটক সংগঠনসমূহৰ পৰা সংশোধনীটো আমি গ্ৰহণ কৰিছোঁ, আৰু সেই সংশোধনীটো সন্নিৱিষ্ট হোৱাৰ পাছত আমি মাননীয় মুখ্যমন্ত্ৰী বা কেবিনেটৰ নিৰ্দেশনা মৰ্মে আমি ইয়াক দিল্লীলৈকে প্ৰেৰণ কৰিম। চাওক, এইটো এটা খুব পজিটিভ যোগাত্মক ৰিপৰ্ট, আৰু প্ৰথমবাৰৰ কাৰণে মানুহে দাবীটো উত্থাপন কৰি থাকে, আৰু দাবীটো কিছুমানে সমৰ্থনো কৰি থাকে, কিন্তু দাবীটোৰ ৰূপায়ণ কি ধৰণে হ'ব তাৰ ৰূপৰেখা বা তাৰ ফ্ৰেমৱৰ্ক আজিলৈকে নাছিল। এতিয়া আমি সকলো পক্ষক বিশ্বাসত লৈ আমি এটা ফ্ৰেমৱৰ্ক এটা দিছোঁ, আৰু এই ফ্ৰেমৱৰ্কটো লৈ আগতে আমি দিল্লীত যাওঁ অকল দাবীটো লৈ যাওঁ। বিধানসভাৰ সেইটো এটা প্ৰস্তাৱ আছিল, কেইটামান লাইন আছিল, কিন্তু তাত কোনো ফ্ৰেমৱৰ্ক নাছিল। গতিকে এতিয়া এই প্ৰতিবেদনৰ ফলস্বৰূপে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আমি এটা ফ্ৰেমৱৰ্ক প্ৰদান কৰিছোঁ, লাভ কৰিছোঁ, আৰু এই ফ্ৰেমৱৰ্কটো আমি দিল্লীত দাখিল কৰিম। যিহেতু তেওঁলোকৰ সৰ্বানন্দ সিংহ তেওঁলোকৰ ৰজা আছিল, তেওঁলোকে বেংমৰা ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল, আৰু তেওঁলোকৰ যিখিনি ঐতিহ্য আছিল সেই কথাকেইটা উল্লেখ নাছিল, গতিকে সেইটো আমি উল্লেখ কৰিছোঁ। তেওঁলোকক গোটেইখিনি কথা এক্সপ্লেইন কৰি দিয়া হৈছে যে চৰকাৰ দায়বদ্ধ যে এতিয়া তালিকাভুক্ত হৈ থকা জনজাতিসকলৰ যিখিনি অধিকাৰ সুবিধা আছে তাক সুৰক্ষিত কৰাৰ কাৰণে, আৰু আমি সেইটো তেওঁলোকক দেখুৱাই দিছোঁ যে প্ৰতিবেদনত সেই কথাখিনি কেনেধৰণে লিখা হৈছে। তেওঁলোকে মোক জনালে যে তেওঁলোকে তেওঁলোকৰ নিজাববীয়াকৈ কিছু জনজাতীয় বিশেষজ্ঞক লৈ এখন সমিতি গঠন কৰিব, আৰু তেওঁলোকে অধ্যয়ন কৰি এমাহৰ পাছত কথাখিনি আমাক জনাব। মই ভাবোঁ যে তেওঁলোক আশ্বস্ত হৈছে। সেইটো আমি এতিয়াও একো সিদ্ধান্ত লোৱা নাই, কিন্তু তেওঁলোকে এমাহ সময় বিচাৰিছে, তেওঁলোকৰ মতামত, আৰু এইটো ভাল কথা যে তেওঁলোকে চৰ্চা কৰক।
তেওঁলোকৰ জনজাতীয় বিশেষজ্ঞসকলেও গোটেই ফ্ৰেমৱৰ্কটো চৰ্চা কৰক। এতিয়া তেওঁলোকৰ সুৰক্ষা কেনেকৈ হ'ব আৰু যিটো আমি ফ্ৰেমৱৰ্ক দিছোঁ ফ্ৰেমৱৰ্কটো তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকে আমাক জনাব। থেংক ইউ। চাওক, এতিয়াতো ইমান সোনকালেতো কৰিব নোৱাৰি, এইটো ডিচেম্বৰ মাহ, গতিকে জানুৱাৰী মাহৰ সিদ্ধান্তটো ডিচেম্বৰত কিয় হ'ব? ইয়াক লৈ পেলাই আমাৰ বহুতখিনি চৰ্চা হ'ব লাগিব। এটা কথা বিশেষভাৱে চাব লাগিব যে যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত নহয়, কেৱল অসমত শিক্ষাবৰ্ষ সলনি হ'ল, ছাত্ৰ ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হ'ব নেকি? তেওঁলোকৰ সময় নষ্ট হ'ব নেকি? কাৰণ এতিয়া আমাৰ ইয়াত বাৰু জানুৱাৰীত পৰীক্ষা হৈ গ'ল, ফেব্ৰুৱাৰীত ৰিজাল্ট ওলালে, কিন্তু নীটৰ পৰীক্ষা কেতিয়া হ'ব, JEE কেতিয়া হ'ব, বা বেলেগ দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন কেতিয়া হ'ব? দিল্লী ইউনিভাৰ্চিটি এডমিশ্যন যদি মে'লৈ জুনলৈ থাকে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এনেই থাকিব লাগিব, অৰ্থাৎ পৰীক্ষাটো আগুৱাই দিও তেওঁলোকৰ একো লাভ নহ'ব। এই গোটেই কথাখিনি আমি অধ্যয়ন কৰি আছোঁ।